নমস্কাৰ, আজি আমি তোমালোকৰ সৈতে আলোচনা কৰিব লৈছোঁ তোমালোকৰ অসমীয়াৰ ৪ নম্বৰটো লেচন, যাৰ নাম হৈছে জাগা জননীৰ সন্তান। এই লেচনটোৰ পাঠভিত্তিক প্ৰশ্নোত্তৰ শিতান তোমালোকৰ সৈতে আলোচনা কৰিম, গতিকে তোমালোকে নিশ্চয় ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিবা। আৰু এইখিনিতে মই তোমালোকক জনাব বিচাৰিছোঁ, আমাৰ এটা হোৱাটছআপ চেনেল আছে। যদিহে তোমালোকে আমাৰ সৈতে পঢ়িব বিচাৰা তেনেহ'লে আমাৰ হোৱাটছআপ চেনেলত জড়িত হৈ ল'বা, আৰু জড়িত হ'বৰ কাৰণে তোমালোকে মোক হোৱাটছআপত মেছেজ কৰিবা। মোৰ হোৱাটছআপ নাম্বাৰটো তোমালোকে ভিডিঅ'টো শেষত পাই যাবা, গতিকে নিশ্চয় ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই নাম্বাৰটো লৈ পিনি তোমালোকে মোক হোৱাটছআপত মেছেজ কৰিবা, ঠিক আছে। এতিয়া চোৱা ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমতে ইয়াতে জানুং আহা বুলি আছে, নিশ্চয় তোমালোকে দেখিছা। গতিকে জানুং আহাখিনি ইম্পৰ্টেণ্ট হয়, সেয়েহে তোমালোকে জানুং আহাখিনি নিশ্চয় ভালদৰে পঢ়ি ল'বা, কাৰণ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কিছুমান তথ্য লিখা হৈছে। যেনে ধৰি লোৱা, তেওঁৰ জন্ম কিমান চনত হৈছিলে, মৃত্যু কিমান চনত হৈছিলে, আৰু প্ৰথম অসমীয়া বোলছবি কোনখন হয় সেয়া ধুনীয়াকৈ লিখা হৈছে। গতিকে তোমালোকে এইখিনি চাবা, আৰু 14 বছৰ বয়সত তেখেতে ৰচনা কৰিছিলে শোণিতকৰি, গতিকে সেয়াও তোমালোকে চাবা, ঠিক আছে। গতিকে পোনপ্ৰথমতে আছে, তোমালোকে নিশ্চয় দেখিছা ক পাঠভিত্তিক ক্ৰিয়া আৰু ক্ৰিয়াকলাপ আছে। এতিয়া 1 নম্বৰ আৰু 2 নম্বৰৰ প্ৰশ্নটো তোমালোকে নিজে কৰিব লাগিব, কাৰণ নিশ্চয় জানা তোমালোকে 1 নম্বৰ প্ৰশ্নটো কৈছে সুৰ লগাই গোৱা বুলি, গতিকে নিজে কৰিবা, ঠিক আছে। আৰু গীতটো ভালদৰে পঢ়া বুলি কৈছে আৰু বুজি লোৱা কৈছে, গতিকে মূল ভাৱটো আমি চালে বুজি পাম, গতিকে তোমালোকে মূল ভাৱটো ভালদৰে চাবা। আৰু প্ৰত্যেকটো প্ৰশ্নোত্তৰ মই দি দিছোঁ, গতিকে তোমালোকে ভালদৰে নিজৰ বহিখনত লিখি ল'বা। এতিয়া চোৱা 3 নম্বৰ উত্তৰ দিয়া। ক নম্বৰৰ প্ৰশ্নটো আমাক কৈছে কবিয়ে কাক জাগি উঠিবলৈ কৈছে, গতিকে এটা উত্তৰ শিতান তোমালোকে চোৱা। কবিয়ে দেশ মাতৃৰ সন্তানসকলক অৰ্থাৎ শক্তিমান আৰু মুক্তমান নৱজোৱানসকলক জাগি উঠিবলৈ কৈছে। গতিকে এনেদৰে লিখিবা ক নম্বৰৰ প্ৰশ্নটো উত্তৰ। এতিয়া চোৱা খটো, দুৰ্জয় অভিযান বুলি কি বুজাইছে? উত্তৰ চোৱা, যি অভিযানক সহজে জয় কৰিব নোৱাৰি বা যি যাত্ৰাত মৃত্যুৰ ভয়কো নেওচি আগবাঢ়িব লাগে তাকে ইয়াত দুৰ্জয় অভিযান বুলি কোৱা হৈছে। গতিকে এনেদৰে লিখিবা খটো। তাৰ পাছত চোৱা গ নম্বৰৰ প্ৰশ্নটো, দুৰ্জয় অভিযানেৰে কি কৰিবলৈ কৈছে? গতিকে উত্তৰ চোৱা, দুৰ্জয় অভিযানেৰে মৃত্যুৰ ভয়কো গছকি জয় সাব্যস্ত কৰিবলৈ বা কৰি আনিবলৈ কোৱা হৈছে, বা কৰিবলৈ কৈছে বুলি লিখিলেও হ'ব। এতিয়া চোৱা ঘ নম্বৰৰ প্ৰশ্নটো, জননীৰ সন্তানক কিহে দুৰ্বল কৰাৰ কথা কৈছে? উত্তৰ হ'ব, কৰ্মহীনতা আৰু কাপুৰুষতাই জননীৰ সন্তানক দুৰ্বল তথা ম্ৰিয়মাণ কৰাৰ কথা কোৱা হৈছে। এনেদৰে লিখিবা ঘটো। তাৰপাছত চোৱা ঙ নম্বৰৰ প্ৰশ্নটো, তথাপিও নাই ভয় বুলি কিয় কৈছে? উত্তৰ হ'ব, কৰ্মহীনতা বা কাপুৰুষতাই মানুহক দুৰ্বল আৰু ম্ৰিয়মাণ কৰি তুলিলেও দেশপ্ৰেম আৰু অন্তৰৰ সাহসী চত্ৰাই মানুহক শক্তিশালী কৰি তোলে, সেয়েহে কবিয়ে ভয় নকৰিবলৈ কৈছে। তাৰ পাছত চোৱা প্ৰথম ছোৱাৰ প্ৰশ্নটো, কাৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে? উত্তৰ চোৱা, যেতিয়া নৱজোৱানসকলে নিজৰ মনত শক্তি গায়ত্ৰী সোৱৰণ কৰি দুৰ্নিবাৰ হৈ উঠিব, তেতিয়াই তেওঁলোকৰ জয় নিনাদত শত্ৰু কম্পমান হ'ব। গতিকে প্ৰথম ছোৱাৰ প্ৰশ্নটো এনেদৰে তোমালোকে লিখি ল'বা। এতিয়া তাৰ পাছত দ্বিতীয় ছোৱাৰ প্ৰশ্নটো চোৱা, আপোন পাহৰা বীৰক কি বুলি আখ্যা দিছে? গতিকে উত্তৰ হ'ব, আপোন পাহৰা বীৰক দুৰ্মদ বীৰ আৰু অজেয় নৱজোৱান বুলি আখ্যা দিছে। গতিকে তোমালোকে এনেদৰে লিখি ল'বা 3 নম্বৰৰ প্ৰশ্ন কেইটা উত্তৰ, ঠিক আছে। এতিয়া তাৰ পাছত চোৱা 4 নম্বৰৰ প্ৰশ্নটো, গীতটো বুজি নোপোৱা শব্দবোৰৰ অৰ্থ, শব্দ সম্ভাৰ আৰু অভিধান চাই জানি লোৱা। গতিকে কঠিন শব্দ যদি তোমালোকে পাঠটো যদি পঢ়ি পিনি পাইছা, অৰ্থাৎ জাগা জননীৰ সন্তান গীতটো যদি তোমালোকে পঢ়ি পিনি পাইছা কিবা কঠিন শব্দ, তেনেহ'লে তোমালোকক বাচিবৰ কাৰণে কৈছে, আৰু বুজি নোপোৱা শব্দবোৰ চাই পিনি তোমালোকক জানি ল'বৰ কাৰণে কৈছে। গতিকে মই কিছুমান কঠিন শব্দ দি দিছোঁ উত্তৰ হিচাপত, তোমালোকে সেইকেইটা লিখি ল'বা, আৰু যদিহে কিবা শব্দ থাকি গ'ল তোমালোকে সেইকেইটা নিজে কৰি ল'বা, ঠিক আছে। প্ৰথমতে দিছোঁ মই দুৰ্জয়, গতিকে যাক জয় কৰা অতি কঠিন, এয়া হৈছে অৰ্থ, গতিকে অৰ্থ হিচাপত লিখিবা। তাৰপাছত নিনাদ, নিনাদ মানে হৈছে শব্দ বা গৰ্জন। তাৰপাছত অজেয়, যাক জয় কৰিব নোৱাৰি। দুৰ্নিবাৰ, যাক নিবাৰণ কৰিব নোৱাৰি। শংকা, শংকা হ'লে হ'ব ভয়। তাৰপাছত অশূন্য, অটুট বা যাৰ কোনো ক্ষতি হোৱা নাই। এতিয়া তাৰপাছত চোৱা 5 নম্বৰৰ প্ৰশ্ন, গীতটোৰ মূলভাৱ লিখা। এতিয়া চোৱা 2 নম্বৰ প্ৰশ্নটো যিহেতু কৈছিলে আমাক বুজি লোৱা বুলি, গতিকে মূল ভাৱটো তোমালোকে যদি ভালদৰে বুজি পোৱা তেনেহ'লে বুজি লোৱাটো তোমালোকৰ কাৰণে হৈ যাব, ঠিক আছে। মূল ভাৱতে মানে গোটেইখিনি কথা সোমাই থাকে। গতিকে এতিয়া তোমালোকে উত্তৰ চোৱা, দেশ মাতৃৰ মুক্তি আৰু উন্নতিৰ বাবে
কবিয়ে নৱযুৱানসকলক জাগি উঠিবলৈ আহ্বান জনাইছে। তেওঁ কৈছে যে কৰ্মহীনতা আৰু কাপুৰুষতাই মানুহক দুৰ্বল কৰে। সেয়েহে এইবোৰ ত্যাগ কৰি শক্তিশালী হ'ব লাগে। মৃত্যুৰ ভয়কো নেওচি দুৰ্জয় অভিযানেৰে আগবাঢ়িলেহে দেশৰ জয় নিশ্চিত হয়। যেতিয়া বীৰ সন্তানসকল দুৰ্নিবাৰ হৈ উঠে, তেতিয়া তেওঁলোকৰ জয় ধ্বনিতে শত্ৰু কঁপিবলৈ ধৰে। মূলতঃ মাতৃভূমিৰ সন্মান ৰক্ষাৰ বাবে নিৰ্ভীকভাৱে কৰ্তব্যৰ পথত অগ্ৰসৰ হোৱাটোৱেই এই গীতটোৰ মূল বাৰ্তা। গতিকে এয়াই হৈছে মূল ভাৱ। তোমালোকে এনেদৰে ইমানডোখৰ লিখিলেই হ'ব, লিখি ল'বা। ঠিক আছে, এনেদৰে কৰিব লাগিব আমি ক পাঠভিত্তিক ক্ৰিয়া। গতিকে তোমালোকে এনেদৰে কৰি ল'বা। এতিয়া চোৱা, তাৰ পাছত খ ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ। 6 নম্বৰ প্ৰশ্নটো কৈছে বাক্য ৰচনা কৰা। প্ৰথমতে আছে শক্তিমান, তাৰপাছত আছে কাপুৰুষ, তাৰপাছত আছে নিনাদ, তাৰপাছত আছে অজেয়, তাৰপাছত আছে অভিযান। গতিকে প্ৰথমতে আছে শক্তিমান। এজন শক্তিমান ব্যক্তিয়েহে দেশৰ বিপদৰ সময়ত সহায় কৰিব পাৰে। তাৰপাছত কাপুৰুষ। দেশৰ উন্নতিৰ অভিযানত কাপুৰুষৰ কোনো স্থান নাই। তাৰপাছত নিনাদ। বিজয়ৰ জয় নিনাদত শত্ৰুসকল কঁপিবলৈ ধৰিলে। তাৰপাছত অজেয়। ভাৰতৰ নৱযুৱানসকল শত্ৰুৰ বাবে সদায় অজেয়। তাৰপাছত অভিযান। আমাৰ গাঁৱৰ যুৱকসকলে পৰিৱেশ সংৰক্ষণৰ বাবে এক নতুন অভিযান আৰম্ভ কৰিছে। এনেদৰে তোমালোকে কৰিবা বাক্য ৰচনা। ঠিক আছে, তাৰপাছত এতিয়া চোৱা জানুং আহা বুলি লিখা হৈছে। গতিকে জানুং আহাখিনি তোমালোকে পঢ়িবা, কাৰণ এইখিনি বৰ্তমান পৰীক্ষাত তোমালোকৰ নাহিলেও মেট্ৰিক পৰীক্ষা যেতিয়া তোমালোকে দিবা তেতিয়া মানে আহে। গতিকে আমি জানি থোৱাটো দৰকাৰ হয়। ঠিক আছে, আৰু তলৰ প্ৰশ্নটো তোমালোকে নিশ্চয় দেখিছা 7 নম্বৰ সন্ধি গঠন কৰা আৰু ভাঙা। গতিকে জানুং আহাখিনিৰ পৰা আহিছে। গতিকে ভালদৰে চাবা। ঠিক আছে, এতিয়া চোৱা ডাইৰেক্ট মই উত্তৰ ইয়াত দি দিছোঁ ৰেড কালাৰত, তোমালোকে নিশ্চয় দেখিছা। গতিকে সেইখিনি হৈছে উত্তৰ। তোমালোকেও এনেদৰে কিতাপতে লিখি ল'বা। গতিকে প্ৰথমতে আছে দেৱ যোগ অসুৰ, গতিকে হ'ব দেৱাসুৰ। তাৰপাছত মু যোগ অৰি মুৰাৰী, তাৰপাছত আছে কুশ যোগ আসন কুশাসন, তাৰপাছত আছে বিদ্যা যোগ অলংকাৰ বিদ্যালংকাৰ, তাৰপাছত আছে দশ যোগ আনন্দ দশানন, তাৰপৰা মহা যোগ অৰ্ণৱ মহাৰ্ণৱ। ঠিক তেনেদৰে তাৰপাছত দিছে মহাযোগ ঋষি মহৰ্ষি, তাৰপৰা নৰযোগ ইন্দ্ৰ নৰেন্দ্ৰ, মনযোগ হৰ মনোহৰ, মনযোগ যোগ মনোযোগ, তাৰপৰা উদ্যোগ লেখ উল্লেখ, উদ্যোগ জল উজ্জ্বল, নৌযোগ ইক নাবিক, তাৰপাছত দিগযোগ অন্ত দিগন্ত। গতিকে তোমালোকে কিতাপত ধুনীয়াকৈ এনেদৰে লিখি ল'বা, যেনেদৰে মই লিখিছোঁ। কাৰণ ইয়াত নিশ্চয় দেখিছা তোমালোকে তলত লিখা হৈছে নিৰীক্ষণৰ পাছত শিক্ষকৰ চহী। গতিকে তোমালোকে ইয়াত লিখিব লাগিব আৰু ছাৰ বাইদেউসকলে তোমালোকৰ চহী কৰিব। গতিকে কিতাপতে লিখি ল'বা। ঠিক আছে, মই যিদৰে লিখিছোঁ তেনেদৰে। এতিয়া চোৱা তাৰ পাছত 9 নম্বৰৰ প্ৰশ্ন বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। গতিকে প্ৰথমতে আছে মৃত্যু। গতিকে মৃত্যু বিপৰীত অৰ্থ হ'ব জন্ম। তাৰপাছত তেনেদৰে জয় হ'লে হ'ব পৰাজয়, কাপুৰুষ হ'লে হ'ব বীৰ, ভয় হ'লে হ'ব নিৰ্ভয়, তাৰপাছত শত্ৰু হ'লে হ'ব মিত্ৰ, তাৰপাছত দুৰ্বল আছে, দুৰ্বল হ'লে হ'ব শক্তিমান। গতিকে 9 নম্বৰৰ প্ৰশ্ন বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা বুলি যিহেতু দিছে, গতিকে লিখি ল'বা এনেদৰে। তাৰপাছত চোৱা এতিয়া 10 নম্বৰ তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। উদাহৰণ এটা দি থৈছে মৃত্যু। গতিকে তোমালোকে লিখি ল'বা মৰণ, দেহত্যাগ, স্বৰ্গগমন, পৰলোক গমন। জননী হ'লে হ'ব মা মাতৃ, তাৰপাছত সন্তান হ'লে হ'ব ল'ৰা ছোৱালী পুত্ৰ কন্যা, তাৰপাছত আছে বীৰ, বীৰ হ'লে হ'ব সাহসী বিক্ৰমী, তাৰপৰা নিনাদ আছে, নিনাদ হ'লে হ'ব গৰ্জন ধ্বনি আৰু শব্দ। গতিকে 10 নম্বৰ প্ৰশ্নটোৰ উত্তৰ আমি এনেদৰে লিখিব লাগিব, লিখি ল'বা তোমালোকে। আৰু চোৱা এতিয়া 11 নম্বৰ প্ৰশ্ন এটা শব্দত প্ৰকাশ কৰা। প্ৰথমতে কটো কৈছে সাহস নথকা মানুহ, গতিকে হ'ব কাপুৰুষ। তাৰপাছত খ জাকৈৰে মাছ ধৰা মানুহ জাকৈয়া, তাৰপাছত যাৰ শক্তি আছে শক্তিমান, তাৰপাছত যাক জিনিব নোৱাৰি অজেয়। গতিকে এইকেইটা হৈছে 11 নম্বৰ প্ৰশ্নৰ উত্তৰ। অৰ্থাৎ আমি এনেদৰে কিতাপতে লিখিব লাগিব। গতিকে তোমালোকে কিতাপতে লিখি ল'বা আৰু লিখাৰ পাছত নিশ্চয় দেখিছা নিৰীক্ষণৰ পাছত শিক্ষকৰ চহী। গতিকে ছাৰ বাইদেউসকলে তোমালোকৰ চাব শুদ্ধ হৈছে নে ভুল হৈছে, তাৰপাছত তেওঁলোকে চহী কৰিব। গতিকে কিতাপতে তোমালোকে লিখি ল'বা। ঠিক আছে, এতিয়া চোৱা তাৰপাছত 12 নম্বৰৰ প্ৰশ্ন তলত দিয়া বিশেষ্য পদবোৰক বিশেষণলৈ পৰিৱৰ্তন কৰা। প্ৰথমতে আছে মান, তাৰপাছত আছে দুৰ্বলতা, তাৰপাছত আছে দৰ্শন, তাৰপাছত আছে দুখ, তাৰপাছত আছে মানৱ। গতিকে এতিয়া উত্তৰ চোৱা। মান হ'লে হ'ব মানি, দুৰ্বলতা হ'লে হ'ব দুৰ্বল, দৰ্শন হ'লে হ'ব দাৰ্শনিক, দুখ হ'লে হ'ব দুখীয়া, মানৱ হ'লে হ'ব মানৱীয়।
গতিকে এনেদৰে তোমালোকে কৰি ল'বা খ নম্বৰখিনি। এতিয়া তাৰ পাছত চোৱা গ জ্ঞান সম্প্ৰসাৰণ। 13 নম্বৰ প্ৰশ্নটো এতিয়া চোৱা ভাৱ বহলাই লিখা। সাঁতোৰ সাঁতোৰ নিজ বাহুবলে, সাঁতুৰিব নোৱাৰিলে যা ৰখাটোলৈ। গতিকে বহলাই আমি লিখিবৰ কাৰণে যিহেতু কৈছে, এতিয়া উত্তৰ চোৱা। এই ফাঁকি কথাৰ জৰিয়তে স্বাৱলম্বন আৰু আত্মবিশ্বাসৰ গুৰুত্ব প্ৰকাশ কৰা হৈছে। জীৱন যুঁজত জয়ী হ'বলৈ হ'লে মানুহে নিজৰ শক্তি আৰু সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। যিদৰে নদী পাৰ হ'বলৈ হ'লে নিজৰ বাহুৰ বলেৰে সাঁতুৰিব লাগিব, ঠিক তেনেদৰে জীৱনৰ বিপদ বিঘিনিবোৰ নেওচিবলৈ নিজৰ চেষ্টা থকাটো জৰুৰী। যিসকল লোকে আনৰ ওপৰত ভৰসা কৰি বহি থাকে বা চেষ্টা নকৰে, তেওঁলোকৰ পতন অনিবাৰ্য। অৰ্থাৎ নিজৰ উন্নতিৰ বাবে নিজে যত্ন নকৰিলে জীৱনত কেতিয়াও সফল হ'ব নোৱাৰি। গতিকে তোমালোকে এনেদৰে কৰি ল'বা। তাৰপাছত এতিয়া চোৱা 14 নম্বৰৰ প্ৰশ্ন, জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি গীত সংগ্ৰহ কৰি গাবলৈ অভ্যাস কৰা। গতিকে এয়া হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এটি গীত মই সংগ্ৰহ কৰি পিনি তোমালোকক দিছোঁ, তোমালোকে লিখি ল'বা, ঠিক আছে। এই গীতটোৰ নাম হৈছে মোৰে ভাৰতৰে। গতিকে তোমালোকে ধুনীয়াকৈ লিখি ল'বা আৰু গীতটো ঘৰতে পৰিৱেশন কৰিবৰ কাৰণে চেষ্টা কৰিবা, ঠিক আছে। আৰু ইউটিউবতো তোমালোকে গীতটো পাই যাবা চাৰ্চ কৰিলে, গতিকে তোমালোকে গাবৰ কাৰণে চেষ্টা কৰিবা ঘৰতে। গতিকে এনেদৰে তোমালোকে গোটেই গীতটো সম্পূৰ্ণভাৱে নিজৰ বহীখনত লিখি লোৱা। এতিয়া তাৰপাছত 15 নম্বৰ প্ৰশ্নটো, জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা নাটক কেইখনৰ নাম লিখি তাৰে এখনৰ কাহিনীটো চমুকৈ লিখা। এতিয়া চোৱা উত্তৰ। ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা নাটক কেইখনৰ নাম উল্লেখ কৰা হ'ল: শোণিত কুঁৱৰী, কাৰেঙৰ লিগিৰী, লভিতা, ৰূপালীম, নিমাতী কইনা, খনিকৰ, সুন্দৰ কোঁৱৰ আৰু সোণ পখিলী। গতিকে এয়া হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ৰচনা কৰা নাটক, ঠিক আছে। এতিয়া চোৱা এটা কাহিনী যিহেতু আমাক দিবৰ কাৰণে কৈছে চমুকৈ, গতিকে সেই কাহিনীটো চোৱা যিটো মই সংগ্ৰহ কৰিছোঁ। ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত বাস্তৱধৰ্মী নাটক লভিতা 1942 চনৰ স্বাধীনতা আন্দোলন আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পটভূমিত ৰচিত। নাটকখনৰ মূল চৰিত্ৰ লভিতা এগৰাকী সাহসী গাঁৱলীয়া ছোৱালী, যিয়ে জাপানী বোমাৰ আক্ৰমণত পিতৃ আৰু গৃহ হেৰুৱাই নানা প্ৰতিকূলতাৰ সন্মুখীন হয়। মৌজাদাৰৰ ঘৰত আশ্ৰয় লৈও মৌজাদাৰিনীৰ অত্যাচাৰ সহিব লগা হোৱা লভিতাই পাছলৈ সামৰিক নাৰ্ছ হিচাপে কাম কৰে আৰু অৱশেষত সুভাষ চন্দ্ৰ বসু আজাদ হিন্দ ফৌজত যোগদান কৰে। এগৰাকী সাধাৰণ নাৰীৰ পৰা এগৰাকী বৈপ্লৱিক সত্তালৈ ৰূপান্তৰিত হোৱা লভিতাই অসীম সাহস আৰু মানসিক দৃঢ়তাৰে ব্ৰিটিছ বাহিনীৰ বিৰুদ্ধে যুঁজ দি দেশৰ হকে ৰণক্ষেত্ৰত প্ৰাণ আহুতি দিয়ে। গতিকে চমুকৈ যিটো লিখিবৰ কাৰণে কৈছে, গতিকে আমি লভিতাৰ বিষয়ে লিখিলোঁ, লভিতাৰ কাহিনীটোৰ বিষয়ে। গতিকে তোমালোকে এনেদৰে ধুনীয়াকৈ লিখি ল'বা, ঠিক আছে। এতিয়া ছাত্ৰ ছাত্ৰীসকল 16 নম্বৰৰ প্ৰশ্নটো মন কৰা। কৰ্মহীনতাই মানুহক এলেহুৱা কৰে, গতিকে অনবৰতে আমি সক্ৰিয় হৈ থাকিবলৈ কিবা নহয় কিবা এটা কাম কৰি থাকিব লাগে। বিশেষকৈ আজৰি সময়ত নিজকে সক্ৰিয় কৰি ৰাখিবলৈ আমাৰ কামত অহা কিছুমান সৰু সুৰা কাম কৰিব লাগে। তলত কিছুমান কাম উল্লেখ কৰা হ'ল, প্ৰত্যেকে তলৰ কামবোৰৰ যিকোনো এটা বাছি লৈ নিজৰ মতে আজৰি সময়ত কৰি শিক্ষকৰ হাতত জমা দিবা। গতিকে চোৱা ছাত্ৰ ছাত্ৰীসকল, 16 নম্বৰ প্ৰশ্নটোৰ উত্তৰ তোমালোকে নিজে কৰিব লাগিব, কাৰণ তোমালোকক ছাৰ বাইদেউসকলক যিহেতু জমা দিবৰ কাৰণে কৈছে। গতিকে ছবি এটা আঁকিব পাৰা, নহ'লে ক্লাছ তোমালোকে কৰিব পাৰা তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে। তাৰপাছত তেনেদৰে গল্প কবিতা লিখিবৰ কাৰণে কৈছে। তাৰপাছত অপ্ৰয়োজনীয় কাপোৰে দলিচা আদি তৈয়াৰ কৰিবৰ কাৰণে কৈছে, গতিকে তৈয়াৰ কৰিবা। পিলনীয়া কাগজেৰে ফুল আৰু মুখা আদি প্ৰস্তুত কৰিবৰ কাৰণে কৈছে, গতিকে প্ৰস্তুত কৰিবা। বেজীৰে কাপোৰত ফুল তোলা, সেয়া কৰিবৰ কাৰণে কৈছে, কৰিবা। আৰু কাগজৰ মোনা তৈয়াৰ কৰা। গতিকে এই উত্তৰটো মই কৰি দিব নোৱাৰোঁ, কাৰণ তোমালোকে এইখিনি নিজে কৰিব লাগিব, ঠিক আছে। গতিকে তোমালোকে 16 নম্বৰ প্ৰশ্নটো উত্তৰ কৰি ল'বা। আমি এনেদৰে কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকল, জাগা জননীৰ সন্তানৰ পাঠভিত্তিক প্ৰশ্নোত্তৰ শিতান। গতিকে তোমালোকেও কৰি ল'বা আৰু নিশ্চয় জানো আহাটো নিশ্চয় পঢ়ি ল'বা তোমালোকে, কাৰণ ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্ন আহে। গতিকে ইম্পৰ্টেণ্ট হয়, নিশ্চয় জানি থ'বা, ঠিক আছে। গতিকে আজি আমাৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ। জয় অসম। যদিহে কোনো ছাত্ৰ ছাত্ৰীয়ে বহি কিনিম বুলি ভাবি আছা বা যদি প্ৰয়োজন হৈছে, তেনেহ'লে তোমালোকে হোম স্ক্ৰীণত নিশ্চয় দেখিছা কিছুমান বহি। গতিকে এনে কিছুমান বহিৰ লিংক মই দি থৈছোঁ এই ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত। গতিকে যিসকল ছাত্ৰ ছাত্ৰীক এনেধৰণৰ বহি প্ৰয়োজন হৈছে বা কিনিম যদি তোমালোকে ভাবিছা, তেনেহ'লে আমাৰ ডিছক্ৰিপশ্যন বক্স চেক কৰিবা, তাতে তোমালোকে ধুনীয়া ধুনীয়া বহি দেখিবৰ কাৰণে পাবা। সেয়েহে লিংকত ক্লিক কৰি তোমালোকে কিনি ল'বা।